নমস্কাৰ সকলোকে আমাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সায়েন্স আৰু জিকেৰ ভালেকেইটা মক টেষ্ট কমপ্লিট কৰিলোঁ। সেয়েহে আজি আপোনালোকৰ কাৰণে ইংলিছৰ মক টেষ্ট লৈ আনিছোঁ। ইয়াত আমাৰ টোটেল 35টা কুৱেশ্যন আছে। এটা কুৱেশ্যনত ইচ 1 মাৰ্ককৈ, গতিকে আপোনালোকে 35ৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰে আৰু কিমান মাৰ্কছ পায় আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ টাৰ্ম ডিছক্ৰাইব দ্য মাউণ্ট বিল্ড বাই এণ্ড। ইয়াত সুধিছে পৰুৱাই যি মাটিৰে এনেকৈ এটা ঘৰ বনায়, সেই ঘৰটোক কি বুলি কোৱা হয়, অৰ্থাৎ পৰুৱাৰ ঘৰটোক কি বুলি কোৱা হয় আমাক সুধিছে। তো ইয়াৰ অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰ দিয়াৰ চেষ্টা কৰিব। হুইচ ওৱান দ্য কাৰেক্ট? Yes, the correct one is option number A, ant hill, right? পৰুৱাৰ ঘৰটো দেখিবলৈ কিছু এনে ধৰণৰ, এইটো গোটেই মাটিৰে এনেকৈ বনাইছে, হিলৰ নিচিনা অৰ্থাৎ পাহাৰৰ নিচিনা এনেকৈ, গতিকে ইয়াক এণ্ট হিল বুলি কোৱা হয়। নেক্সট, ইয়াত আমাক সুধিছে ছেকেণ্ড প্ৰশ্নত হোৱাট ইজ দ্য কমন টাৰ্ম ফৰ এ হোম ফৰ চিকেনছ। চিকেনছবিলাকৰ যিবিলাক ঘৰ থাকে সেই ঘৰটোক কি বুলি কোৱা হয়? ইয়াত আমাৰ অপশ্যনসমূহ দিয়া হৈছে কোপ, নেষ্ট, কেজ নে ডেন। হুইচ ওৱান কাৰেক্ট অপশ্যনসমূহৰ ভিতৰত? Yes, the correct answer is option number A, coop. Coop is the correct answer. কুকুৰাৰ ঘৰটো এনেধৰণৰ থাকে আৰু ইয়াকে কুপ বুলি কোৱা হয়। কুপ। অ'কে, নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নত ইয়াত সুধিছে হোৱাট ইজ দ্য চাউণ্ড মেড বাই ডংকি। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চালে আমি দেখা পাওঁ যে এনিমেলছৰ চাউণ্ডবিলাক কি হয় তাৰ ওপৰতো কুৱেশ্যন আহে, গতিকে আমি এনেধৰণৰ প্ৰশ্ন লৈ আনিছোঁ আজিৰ মক টেষ্টটোত। তো আমাক প্ৰথমতে সুধিছে যে ডংকিৰ চাউণ্ডটো কেনেকুৱা। তো অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ হ'ব? Yes, the correct answer is option number A, bray, right? আমি বাকী অপশ্যনকেইটা তলত আলোচনা কৰিম, গতিকে আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। নেক্সট, হোৱাট ইজ দ্য চিননিম অফ এলিটেড। তো ইয়াত আমাক চিননিম ফাইণ্ড কৰিব দিছে, কোনটো হ'ব? Yes, the correct answer is option number A, joyful. Elated মানে হৈছে extremely happy and excited. তো ইয়াত আমাৰ কোনটো হ'ব? জয়ফুলে হ'ব। বাকী sad ইয়াৰ এণ্টনিম হৈ যাব, আৰু এংগ্ৰি মানে খং, টায়াৰ্ড মানে এইটো জানেই ভগত। 5 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য টাৰ্ম ফৰ বিয়েৰ হোম। বিয়েৰৰ ঘৰক কি বুলি কোৱা হয়? তলৰ অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? Yes, the correct answer is option number B, den, right? Den is the correct answer. এইটো a bear's den. Next, what sound does cow make? গৰুৱে কেনেধৰণৰ চাউণ্ড মেক কৰে? ইয়াত অপশ্যনসমূহ দিয়া হৈছে, which one correct? Yes, the correct answer is option number B, moo. নেক্সট, পিকচাৰখন মনত কৰি আপোনালোকে মনত থ'ব পাৰিব চাই কিনে। নেক্সট, হোৱাট চাউণ্ড ড'জ এ শ্বিপ মেক। শ্বিপবিলাকে কেনেধৰণৰ চাউণ্ড কৰে আৰু কি বুলি কয় ইয়াক? শ্বিপ। য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, বা। আৰু ম'টো আছিলে কাউৰ, মেওটোতো কেট, আৰু অইংটো আমি পিছত পাম। নেক্সট, হোৱাট চাউণ্ড ড'জ এ পিক মেক। পিকৰ চাউণ্ডটো কেনেকুৱা? ম'টো আমি ইতিমধ্যে পালোঁ, তাৰপিছত বাটো পালোঁ। তো অপশ্যন নম্বৰ বি আৰু ডিৰ ভিতৰত কোনটো শুদ্ধ হ'ব? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, ওইংক। আৰু নাইটো হৈছে হৰ্চৰ। অ'কে, আৰু এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছে, গতিকে ইম্পৰ্টেণ্ট হয়। নেক্সট, হোৱাট চাউণ্ড ড'জ এ ডগ মেক। কুকুৰে মাতা চাউণ্ডটো কেনেকুৱা? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, বাৰ্ক। অ'কে, কুকুৰে ভকে যে তাক বাৰ্ক বুলি কোৱা হয়। তাৰপিছত কালেক্টিভ নাউন। হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ লায়নছ। লায়নছৰ গ্ৰুপটোক কি বুলি কোৱা হয়? আমি আগতেও আলোচনা কৰিছোঁ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, প্ৰাইড। তাৰ পিছলৈ গৈছোঁ,
What is the collective noun for a group of crows? Crows মানে হৈছে কাউৰী তো কাউৰীৰ গ্ৰুপটো কি বুলি কোৱা হয় Yes the correct answer is option number C murder Next What is the collective noun a group of fish fishৰ গ্ৰুপটো কি বুলি কোৱা হয় Heart flow colony নে school Yes the correct answer is option number C school বুলি কোৱা হয় fishৰ গ্ৰুপটো school আৰু এটা কি আছিল shoal এই দুইটা লিখি থৈ দিব অপচনত যি কোনো আহি যাব পাৰে এটা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নেক্সট What is the collective noun for a group of elephant elephantৰ গ্ৰুপটো কি বুলি কয় Pack flock herd নে pride Yes the correct answer is option number C তাৰ পিছত Which sound does a duck make? কি হ'ব এটো আমি পালো ঘোড়া horse তাৰ পিছত ইগিৰা পোৱা নাই তো এই তিনটাৰ ভিতৰত কোনটো হ'ব Yes the correct answer is option number A quack তাৰ পিছত তো আমি এটো আগতে আমি আলোচনা কৰিছোই গতিকে হৈছে গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হৰ্ছে নাইট সাউন্ড কৰে নেক্সট What does sound crow make crow গ্ৰুপটো আমি পাইছিলো আছিল কি মাৰ্ডাৰ আৰু crow কাউৰীৰ সাউন্ডটো কেনেকুৱা Yes the correct answer is option number A cow তাৰ পিছত Which sounds does snake make snake কেনে ধৰণৰ সাউন্ড কৰে Yes the correct answer is option number A hiss sound কৰে happy আৰু এইটো কাৰ আছিল roar to lions right এটো লিখি থব আৰু এটো আমি পালোৱে cow আৰু quack টো পাইছিলো কি আছিল duck okay স্ক্ৰিনশ্বট মাৰি লব তাৰ পিছত নেক্সট লৈ গৈছো আমি ইয়াত আমাক abundantৰ synonym সুধিছে synonym abundantৰ কি হ'ব abundant মানে বহুত বুজায় excess amount তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A plentiful আৰু scarce টো হৈছে ইয়াৰ antonym আৰু insufficient টো হ'ব next তো ইয়াত আমাক expandৰ antonym সুধিছে 19 নম্বৰ প্ৰশ্ন What is the antonym of expand increase extend এবিলাক এই তিনিটা হৈছে তো ইয়াৰ synonym গতিকে আমাৰ antonym হ'ব contract okay so the correct answer is option number D then next What is the synonym of rapid rapidৰ synonym কি Yes the correct answer is option number A quick আৰু ইয়াৰ antonym হ'ব slow rapid মানে হৈছে speed and quick to same বুজায় গতিকে ইয়াৰ synonym quick তাৰ পিছত What is the antonym of dement কোনটো হ'ব Yes the correct answer is option number D আৰু বাকি reduce lower একিটা হ'ব ইয়াৰ synonym তাৰ পিছত occupationৰ question লৈ আনিছো Which occupation prepare and serve local street food বিলাক কি বুলি কোৱা হয় Yes the correct answer is street vendor okay 23 নম্বৰ প্ৰশ্ন Which occupation provide pet grooming service including washing and trimming pet বিলাকৰ grooming কৰা service কৰা মানুহ বিলাকক কি বুলি কোৱা হয় Yes the correct answer is option number B pet groomer okay তো 23 ৰ ভিতৰত আপোনালোকে ইতিমধ্যে কেইটা শুদ্ধ কৰিব পাৰিছে আপোনালোকে কাউন্ট কৰি যাব তাৰ পিছত Which occupation craft handcraft pottery and ceramics কোনটো হ'ব handcraft poetry Yes the correct answer is option number A potter okay তাৰ পিছত
Which occupation decorates event venues for wedding and parties? Wedding and parties or karone event bilak decorate kora manuhok ki boli koa hoy? Decorator. The correct answer is option number B, decorator. Tarpisot. Which occupation is responsible for arranging and selling flowers? Phul bikri kora manuhok ki boli koa hoy? Yes, the correct answer is florist. Okay. Tarpisot. Which occupation specialize in making and repairing shoes? Shoes bilak bonua aru repair kora manujonok ki boli koa hoy? Yes, the correct answer is cobbler. Okay. Tarpisot. Which occupation sell fruit and vegetable in market? Bozarot jihokole fruit aru vegetable sell kore teolokok ki boli koa hoy? Green grocer. Okay, the correct answer is option number A. Ataibor important question ana hoise gotike apnaloke chesta koribo shuddho uttor diar. Tar pisot which profession studies weather patterns and forecast condition? jibilake botor forecast kore teolokok ki boli koa hoy? Yes, the correct answer is meteorologist. Option number B is the correct answer. Tarpisot, which provision specialize diagnostic skin and condition? Skin or karane kuntu provisions specialize? Kuntu hobo? Yes, the correct answer is dermatologist. Tarpisot, ইয়াত আমাক ৰানৰ past form to সুধিছে ৰানৰ past form to কি হ'ব? Yes, the correct answer is ran. Run, ran, run. 32 number question. What is the collective noun for a group of owls? Owls or group to কি বুলি কোৱা হয়? এইটোৰ হ'ব আমাৰ শুদ্ধ উত্তৰ parliament. Parliament is the correct answer. তাৰপিছত idioms আহিছে কেইটামান. Which idiom means to be extremely happy? Extremely happy বুজাবলৈ কোনটো idiom use কৰা হয়? Yes, the correct answer is on cloud 9. On cloud 9 use কৰা হয় extremely happy বুজাবলৈ. আৰু in a pickle বুজোৱা হয় এটা struggle situation বুজাবলৈ. Under the weather মানে গাটো বেয়া দুৰ্বল বুজাবলৈ. Okay, আটাইবিলাক আপোনালোকে মিনিং বিলাক লিখি থব. তাৰপিছত which idiom means to procrastinate and to delay something? কোনটো idiom use কৰা হয় to delay something? আমি কিবা এটা কৰিবলৈ delay কৰিছো ইয়াৰ পৰা কোনটো idiom use কৰা হয়? Spill the pinch আমি আগতে আলোচনা কৰিছো. Break the ice, bite the bullet এই তিনিটা আলোচনা কৰিছো. তো এটা আমাৰ শুদ্ধ উত্তৰ হ'ব put off. কিবা এটা যদি আমি postpone কৰো বা delay কৰো তাৰ কাৰণে আমি put off use কৰো. 35 আৰু আমাৰ শেষৰটি প্ৰশ্ন preposition. He is known his expertise in mathematics. He কিহৰ কাৰণে জনাজাত? তাৰ mathematicsৰ কাৰণে হি জনাজাত. Mathematicsত হি expert. তো ইয়াত আমি কি preposition use কৰিম? Yes, the correct answer is option number A, 4. He is known for his expertise in mathematics. আমি 35টা কমপ্লিট কৰিলো. গতিকে আপোনালোকে 35ৰ ভিতৰত কিমান পালে আমাক কমেন্ট ডাউন কৰিব. গতিকে আজি ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো. আপোনালোকে যদি আমাৰ চেনেলত নতুন এনে ধৰণৰ মক টেষ্টসমূহ দি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি যাব. আজি ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোকৰ পৰা বিদায় লৈছো. ধন্যবাদ.